যদি আপনি প্ৰাকৃতিক ভাল পায় তো জীৱনত এবাৰ হলেও ইয়াত আহিব। চাৰিওফালে পুৰা সেউজীয়া। এই ঠাইখিনি মোৰ ভাল লগা কাৰণে মই ইয়াত আহিছো। মিনি পেহেলগাম। আৰু ইফালে চাওক কেনেকে কুঁৱলীবিলাক আহি আছে, চাওক পুৰা ঢাকি ধৰিব। চাবচোন 2 মিনিট পিছত পুৰা নেদেখা হৈ যাব। এইফালে চাওক পুৰা কুঁৱলী আহি আছে এনেকে। এই চাওক চাওক এনেকে এইমাত্ৰ চাওক পুৰা ক্লিয়াৰ হৈ আছিল, পুৰা স্পষ্ট হৈ আছিল, এতিয়া পুৰা ধোৱা ধোৱা হৈ গ'ল। ধুনীয়াকে ফটো চটো উঠিম বুলি ভাবিছিলো। এইবিলাক ধুনীয়া ঠাই, ইমান ধুনীয়া ভিউ। কেতিয়াবা মন ভাল কৰিবলৈ বেলেগ একো নালাগে, বাছ এনেকুৱা জাগা কিছুমান হলে হ'ল। এনেকুৱা জাগাত আহক, এনেকুৱা ঠাইত আহক, মন চন এনেই ভাল লাগি যায়। অ বোলো কি হে খবৰ চবৰ, ভালে আছে নে? চুলিগিলা ঠিকে আছে নে? একদম আউল বাউল হৈ গৈছে। অকে ন প্ৰব্লেম। আমি আজি নাজানো এটা ভাল ডিচিশ্যন লৈছো নে ভুল ডিচিশ্যনে লৈছো। ইয়াতে চাওক কি বৰষুণ। আৰু গৈ আছো আমি শ্বিলঙত। আজি শ্বিলঙৰ পেহেলগাম, যিটো মিনি পেহেলগাম বুলি কয়। তো তাত গৈ আছো। নাজানো আমি কি ভাল ডিচিশ্যন লৈছো নে ভুল ডিচিশ্যন লৈছো। চাওক ইয়াতে বৰষুণ এনেকুৱা। আমি এতিয়া পাইছো খানাপাৰা। তো খানাপাৰাত আছো আৰু ইয়াতে বৰষুণ চাওক। ইয়াতে এনেকুৱা বৰষুণ। তো আমি স্কুটি লৈ গৈ আছো গোটেইকেইজন, স্কুটি আৰু বাইক। তো ৰেইনকোট চেইনকোট পিন্ধিব লগা হ'ল ইয়াতে। তো তাতে কেনেকুৱা বৰষুণ পাওঁ আৰু নাজানো। তো গোটেইকেইজন এনেকে পুৰা ৰেডি আৰু। তো চাওঁ আজি কি হয়। তো মানে দেৰি কৰিব নোৱাৰো, বৰষুণ দিলেও উপায় নাই। 10:15 হ'ল। তো দেৰি কৰিলে পলম হ'ব, তো দেৰি নকৰো, গৈ থাকো বৰষুণ দিলেও। তো ৰেডি? তো বল গৈ আছো, আৰু বৰষুণ দিলে উপায় নাই। তো যি হয় দেখা যাব আৰু। আমি যিমান শ্বিলঙৰ ফালে গৈ আছো, সিমান বৰষুণটো অলপ বেছি বেছি হৈ আছে। এতিয়া বৰষুণটো সিমান এটা ভয় নালাগে, কিন্তু মানে যোৰাবাটত বানপানী হয় না বৰষুণ দিলে, সেইটোহে বেছি ভয় লাগে। সেইটো বহুত বেছি। আৰু খানাপাৰাৰ পৰা পুৰা এনেকে যাওঁ। এই ক'ত যা? বাহ, এই বৰষুণৰ দিনত ওলাইছা যে কিয়? ভাল দিন নাপালি? এইফালে মানে খানাপাৰা পাৰ হোৱাৰ পিছত এইফালে মানে এইবিলাক পাহাৰ চাহাৰ বিলাক দেখিলে অলপ শ্বিলং শ্বিলং ভাইবছ এটা আহেই। পুৰা কুঁৱলী চুৱলী পৰি আছে না এনেকে, মজা লাগে। ইফালেও চাওক পাহাৰ বিলাক। আৰু যোৰাবাটৰ পৰা ইয়াৰ পৰা 1.5 ঘণ্টা দেখাইছে প্ৰায়। 68 কিলোমিটাৰ আছে। এতিয়া পালো যোৰাবাট। তো যোৰাবাট এইফালে যাব লাগিব শ্বিলং, আৰু এইফালে সোণাপুৰ জুবিন ক্ষেত্ৰ যাব লাগিলে এইটো চাইডে, এইটো ৰাস্তাৰে যায় এনেকে। অলপ দূৰ আগত গ'লে জুবিন ক্ষেত্ৰ পায়। তো ইয়াতে বানপানী হয় বৰষুণ দিলে। তো আজি বৰষুণ ডাঙৰ হোৱা নাই কাৰণে বানপানী হোৱা নাই। তো এইফালে চাওক ধুনীয়া এটা নাজাৰা। এটা কথা ভাল লাগিছে কি জানেনে? এইফালে চাওক বৰষুণ নাই, ৰাস্তা চাস্তা পুৰা শুকা। যদি এনেকে থাকে না বতৰটো মজা লাগিব, সঁচা কৈছো। এনেকে থাকক বতৰটো, ভগৱান বৰষুণ নিদিবা। ইফালে বহুত বৰষুণত জিকিলো, কিন্তু ইফালে নাই। ফাইনেলি মানে বতৰটো ধুনীয়া শুকান। তো এনেকে থাকিলে কথা নাই আৰু, বঢ়িয়া। মাজতে বৰষুণ কমিছিল যদিও এতিয়া অলপ অলপ আৰু বৰষুণ দিলে। কিন্তু ভাই কি কম, সঁচা কথা কৈছো, ইমান মজা লাগিছে মানে। আৰু শ্বিলঙৰ ৰাস্তাবিলাক এনেকুৱা টাৰ্ণিং ৰাস্তা ন, পকা পকা ৰাস্তা। তো এনেকে টাৰ্ণিং 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 মানে কি কম ভাই, ইমান মজা লাগে। তাতে আৰু এই পুৰা এনজয় কৰি আছে। মানে কি কম সঁচাকে গাইজ, মানে পুৰা ঠাণ্ডা লাগিছে। আমাৰ গুৱাহাটীতো গৰম আছিলে ন, বৰষুণ আছিল যদিও মানে গৰম আছিল, কিন্তু ইয়াতে গা চা কঁপি আহি আছে এনেকে, এনেকুৱা ঠাণ্ডা লাগিছে। এটা মানে বেলেগ এটা মজা, মানে বাইক লৈ আহিটো আৰু ক'বই নালাগে, ইমান মজা লাগে। তাৰ মানে কি কম, ইমান মজা লাগিছে। আৰু ইয়াৰ ৰাস্তাবিলাক মানে কি মজা, তাৰমানে পকা পকা। এটা টাৰ্ণিং গৈ আৰু আকৌ এটা টাৰ্ণিং, আকৌ এটা টাৰ্ণিং। এইটো টাৰ্ণিং শেষ হোৱাৰ লগে লগে আকৌ এটা টাৰ্ণিং। বেলেগ মজা, এটা বেলেগ মজা। মাজে মাজে এনেকে জাগাই জাগাই ৰখি ৰখি ফিলটো লৈ আছো পুৰা। চাওক কি ঠাণ্ডা, কি মজা। এতিয়া মানে গাত এতিয়াহে ঠাণ্ডা লাগিছে পুৰা। চাওক সিফালে পুৰা কুঁৱলী, এনেকে কুঁৱলী আহি গৈছে। এই যে ৰাস্তাৰ কাষে কাষে এইবিলাক মাটি কঁঠালৰ দোকান বিলাক থাকে, এটা সুধি চাও ৰ'ব।
কিমান দাম কিবা ভাল লাগে ইমান ধুনীয়াকৈ সজাই থৈ দিয়ে ইমান ধুনীয়া ষ্টাইলত মানে ঐ কিমানকৈ বিপ্লৱ কিমানকৈ 50 টকা এটা ঠিকে আছে দামটো আৰু লোকেল ন পুৰা আহাতে লৈ ল'ম এতিয়া যাওঁতে কি স্কুটিত কেনেকৈ বহুত আছে দেখিছেনে এইবিলাক পুৰা লোকেল তাৰমানে এই পিছফালে খেতি আছে এনেকৈ খেতিৰ পৰা আনি এনেকৈ ইয়াতে বিক্ৰী তো মানে গুৱাহাটীৰ পৰা আহিলে ইফালে গুৱাহাটীৰ পৰা আহিলে বৰাপানী নাপাওঁতেই ইফালে সোমাই যোৱা এটা ৰাস্তা আছে তো এইটো ৰাস্তাৰে যাব লাগিব আৰু এটা কথা কৈছোঁ এইখিনি সোমাই আপুনি ইমান ধুনীয়া এটা প্লেচ দেখা পাব এই চাওক এই লেকটো চাওক কি মজা লাগিছে ভাই আৰু তাত বৰশী মাৰি আছে তই কেনে লাগিছে এইখিনি ঠাই মজা লাগিছে ভাই এইখিনি ঠাই তো ইমান ধুনীয়া পানী তাৰমানে ইমান ধুনীয়া চাফা পানীটো আৰু ইফালে চাওঁহে ঠাইখিনি মজা লাগিছে দে ভাই সঁচাকৈ মানে এই ঠাইখিনি মানে এটা বেলেগ আৰু মানে ইমান ধুনীয়া লাগিছে তো এইখিনিৰ পৰা আৰু বেছি দূৰ নহয় 7.3 কিলোমিটাৰ আছে ইয়াৰ পৰা যাব লাগিব প্ৰায় 18 মিনিটমান লাগিব চাগে টাইমটো ইমান এইখিনি দেখাই আছে তো ইফালে ৰাস্তাটো অলপমান ভঙা এনেকৈ অফ ৰোড ৰাস্তা তো আগত হয়তো ভাল হ'ব পাৰে নাজানো তেনেকৈ যাব লাগিব শ্বিলঙৰ চবতকৈ ভাল লগা বস্তুৰ ভিতৰত পাইন গছবিলাকো হয় ইয়াৰে চাওক পাইন গছবিলাক ইমান মজা লাগে তাৰমানে তো গোটেই শ্বিলংখনৰ মানে গোটেই মেঘালয়খনৰ সৌন্দৰ্য বৰ্ধনত পাইন গছ কেইডালৰো কিন্তু বহুত ভূমিকা আছে ইমান ওখ পাইন গছ দেখিছেনে আৰু ইমান মজা লাগে গছবিলাক মানে দুয়োফালে ৰাস্তাৰ দুয়োফালে এনেকৈ পাইন গছ আছে এইটো চাইডেও এইটো চাইডেও মানে ইমান মজা লাগে গছকেইডাল অ' মাই গড অলপ দূৰ আহি এনেকুৱা এটা লোকেশ্যন দেখা পাইছোঁ বিশ্বাস নকৰিব চাওকে চাওক মানে কি মজা লাগিছে ঠাইখিনি বিদ্যাকে পাগলা হৈ গৈছে ভাই নজৰা হে ভাই আমি মানে য'তে যি দেখা পাইছোঁ তাতে ৰখিছোঁ তাতে ফটো উঠিছোঁ তো সেইকাৰণে আমাৰ বহুত দেৰি হ'ল এতিয়া বাজিছে 1:20 তো আমি 9:10 মানতে আহিছোঁ 10 মানত মানে খানাপাৰা পাইছোঁ তো কিমান দেৰি হ'ল চাওক আমাৰ লোকেশ্যনটো চাগে ওপৰত দেই এনেকুৱা লাগিছে দেখাত তো এনেকুৱা ধুনীয়া ভিউ পইণ্ট আছে ইয়াতে উঠি ধুনীয়াকৈ ফটো উঠা ধুনীয়া ব্যৱস্থা আছে আৰু চাওক ইয়াৰ পৰা তো গাইজ ফাইনেলি আমি পাই গ'লোঁ এয়া পিছফালে দেখা পাইছে এয়া যাক কোৱা হয় মিনি পেহেলগাম আৰু ইয়াৰে নামটো হৈছে এইটো পেইন গাৰ্ড বুলি কোৱা হয় তো আমাৰ মানে এনে নৰ্মেলি মিনি পেহেলগাম বুলি কোৱা হয় আৰু মানুহ চাওক তো মানে কিমান ভিৰ হৈছে আজি চাওক তো ইয়াতে মানে টিকট ল'ব লাগিব বাইকৰ বা স্কুটিৰ 100 টকা আৰু বাকী গাড়ীৰ 200 টকাকৈ তো ইয়াতে পাৰ্কিং আছে আগত তো পাৰ্কিং কৰিব লাগিব পাৰ্কিং কৰি ভিতৰত গৈ আছোঁ এতিয়া তো ফাইনেলি আমি আহি পালোঁ মিনি পেহেলগাম আৰু এতিয়া বাজিল প্ৰায় 5 মিনিট আছে 2 বাজিব তো ভোকো লাগিছে না ৰাতিপুৱা অকল চাহ খাই আহিছোঁ তো আহি পাই আমি ইয়াত বহি লৈছোঁ বৰষুণ দি আছিল ন তো অলপ মানে ঠাইবিলাক জিকি আছে তো এনেকৈ ৰেইনকোটবিলাক পাৰি লৈছোঁ ইয়াতে তো আৰু এই খানা ব্ৰেড আৰু জেলি তো কেনে ভাল লাগিছে সঁচা কথা কৈছোঁ জেগাখিনি কিন্তু একদম ধুনীয়া জেগা হয় তো দেখুৱাই আছোঁ জেগাখিনি তো আগতে পেট পূজাটো কৰি লওঁ ভোক লাগিছে না দেখুৱাই আছোঁ আপনি ভিডিও করে দিছি দিছে যে পিকনিক পেহেলগাম মিনি পেহেলগাম পিকনিক এটা আমার সস্তা পিকনিক চলি আছে
টাকা নাস্তা 10 টাকা 12 গরিবো 10 টাকা না ভাই ভিউ দেখি মই পাগলা হৈ গৈছো ভাই কি ধুনীয়া চাওক ইফালে ইফালে চাওক পাইন বিলাক কি শাৰী শাৰী পাইন গছ আছে আৰু মানে তলৰ গাৰ্ডেনখন চাওক কি ধুনীয়া আৰু আমি বাইক স্কুটি এইবিলাক তাত থৈ দিছো আৰু ইফালে যাব লাগিব মেইন লোকেশ্যনটো ইফালে আছে তো মানুহ চাওক হে পাৰ্কিং ইফালেও পাৰ্কিং আছে ইফালেও পাৰ্কিং আছে গাড়ী চাৰি এনেকে ধুনীয়াকে পাৰ্কিং কৰিব পাৰি তো চাওক চাৰিওফালে সেউজীয়া 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 যদি আপুনি প্ৰাকৃতিক ভাল পায় তো জীৱনত এবাৰ হ'লেও ইয়াত আহিব চাৰিওফালে পুৰা সেউজীয়া এই ঠাইখিনি মোৰ ভাল লগাৰ কাৰণে মই ইয়াত আহিছো সঁচা কৈছো এই ঠাইখিনি যেতিয়া ফটোত মই এই জায়গাখিনি দেখিছিলো ন ইফালে এইবিলাক এই জায়গাখিনি দেখিছিলো তেতিয়াই ভাবিছিলো যে মই ইয়াত আহিম তো আহিলো আৰু নিজ চকুৰে দেখিলো সঁচাকৈ কৈছো কি মজা ৰে ফটোত যিমান দেখিছে বা আপুনি ভিডিঅ'ত যিমান দেখিছে তাতকৈ বহু গুণে ধুনীয়া সঁচা কথা কৈছো কিবা আহিব সঁচাই ভাল লাগিছে তো মিনি পেহেলগামৰ যিখিনি ভাইৰেল জায়গা মানে এইখিনি জায়গাত মানুহে ফটো উঠে এই গছকেইডাল কি ধুনীয়া গছ মানে লাৰি এনেকুৱা লাগে প্লাষ্টিকৰ যেন লাগে তাৰমানে এনেকুৱা তো এইখিনি জায়গায় মানে খুব ভাইৰেল হৈ থাকে এইখিনি জায়গাৰ ফটোবিলাক তো ইফালেও আছে এনেকে ইফালেও আছে তো আগলৈ গৈ আছো আৰু মই তো ইয়াতে ফটো উঠা মানুহ চাওক কিমান মানুহ দেখিছেনে তো এয়া হৈছে মিনি পেহেলগাম আৰু ইফালে চাওক কেনেকে কুঁৱলীবিলাক আহি আছে চাওক পুৰা থাকি ধৰিব চাবচোন 2 মিনিট পিছত পুৰা নেদেখা হৈ যাব এইফালে চাওক পুৰা কুঁৱলী আহি আছে এনেকে এই চাওক এই আহি আছে কুঁৱলী পুৰা এনেকে পুৰা নেদেখা হৈ যাব এই আহিলে কুঁৱলী চাওক একদম পুৰা চকুৰ আগতে চাওক এনেকে পুৰা হাতত লাগি আছে এনেকে আৰু বৰষুণো আহিছে এনেকে কুঁৱলীও আহিছে এনেকে এই বেগ চেগ জিকি যাব এতিয়া আমাৰ চাওক এই ইফালে চাওক ইফালে একদম পুৰা ধোৱা হৈ গৈছে ইফালে হ'ল চাওক এনেকে এইমাত্ৰ চাওক পুৰা ক্লিয়াৰ হৈ আছিল পুৰা স্পষ্ট হৈ আছিল এতিয়া পুৰা ধোৱা হৈ গ'ল তো অলপ আগতে পুৰা চাফা হৈ আছিল তাৰপিছত আহিল কুঁৱলী এতিয়া আহিল বৰষুণ মানে পুৰা এই মানুহবিলাক চাওক পুৰা দৌৰ দিছে চব মানুহ দৌৰিলে পুৰা গছৰ তলে এতিয়া ক'ত যাব গছৰ তলতো বৰষুণ পৰিব তো কি হ'ল এতিয়া জিকিব লাগিব তো এতিয়া জিকিম আৰু উপায় নাই এই চাওক কেনেকা বৰষুণ আহিছে চাওক পুৰা নেদেখা হৈ গৈছে পুৰা কুঁৱলী হৈ গৈছে পুৰা ধোৱা হৈ গৈছে তো ভাই ভিডিঅ' আধামান কৰা হৈছিল মাত্ৰহে আহিল নহয় বিৰাট ডাঙৰকৈ বৰষুণ তো অৱস্থা নাই একদম জিকি মানে কেনেকুৱা হৈ গৈছে পানী হৈ গৈছে আৰু মানুহ চানুহ চব দৌৰিছে চব পলালেও কি হ'ব এতিয়া থকা জেগা নাই না চব গছৰ তলে আছে গছৰ তলত থাকিলেও মই গছৰ তলত আছিলোঁ জিকি অৱস্থা নাই ভাগ্য ভাল ৰেইনকোটটো আনিছিলোঁ কাৰণে কিন্তু এইফালেও গছকেইডালৰ পিছফালে আহিলেও এইফালেও খুব ধুনীয়া মানে ভিউ পইণ্ট আছে কিছুমান ইয়াৰ পৰা যিটো বৰাপানী লেক সেইটোৱে চাগে বৰাপানী লেকটো তো মানে খুব ধুনীয়াকৈ দেখা গৈছে এইটো খুব ধুনীয়া এটা ভিউ পইণ্ট মানে ভাল লাগিছে সঁচাকৈ কৈছোঁ তো এইখিনি চাওক কি মজা ঠাই এইফালে এইটো পুৰা বৰাপানীৰ যিটো লেকটো এইটো ইয়াৰ পৰা ধুনীয়া দেখা গৈছে আৰু পুৰা ডাৱৰ পুৰা মেঘ আহি একদম তলত লাগি আছে চাওক আৰু এইবিলাক পুৰা পানী হৈ গ'ল একদম অৱস্থা বেয়া এইবিলাক পুৰা ইয়াত মানে বহিব পাৰে ন আগতে মানুহ বহে কি ধুনীয়াকৈ বহি ফটো উঠে তো এতিয়া পুৰা পানী হৈ গ'ল চব মানুহ গছৰ তলত গৈছে এতিয়া মানে থকা জেগা নাই ঘৰ চৰ নাই ন একো তো মানে ইয়াত অলপ দিগদাৰ সেইকাৰণে মানে যিখিনি গাড়ী চাৰি আনিছে গাড়ীৰ ভিতৰত সোমাইছে আৰু বেছিভাগ চব মানুহটো জিকি আছে মোটামুটি চব ভিজি গৈছে ভাবিছিলোঁ ইয়াত আহি ধুনীয়াকৈ ফটো উঠিম ভিডিঅ' বনাম মানে বৰষুণে চব বৰবাদ কৰি দিলে মানে ক'তো মানে থিয় হ'বই ঠাই নাই এনেকুৱা বৰষুণ যি দুই এজনে ছাতি আনিছে সিহঁতৰ কাৰণে ভাল হৈছে আৰু নহ'লে একদম মানে পুৰা বৰবাদ তো মানে ইয়াততো এনি টাইম বৰষুণ দিলে আৰু অৱস্থা চেছ আমিতো ধুনীয়াকৈ ফটো উঠিম বুলি ভাবিছিলোঁ এইবিলাক ধুনীয়া ঠাই ইমান ধুনীয়া ভিউ তো এতিয়া বৰষুণে চব বৰবাদ কৰি দিলে কিন্তু গাইছ এটা যিয়ে নহওক কিন্তু জেগাখিনি মজা জেগা মজা তো লাহে বৰষুণটো বহুত ডাঙৰ হ'ল তাৰমানে এতিয়া এনেকৈ ইমান টাইম জিকি থকাটো মানে ভাল কথা নহ'ব তো বেমাৰ চেমাৰ হৈ যাব দেখিছেনে বৰষুণ কিমান বৰষুণ মানে দেখিলে গম পায়
বহুত বৰষুণ তো ইমান টাইম জিকি থাকিব নোৱাৰোঁ তো ইয়াৰ পৰা ওলাই দিওঁ মানে ওলালেও কথা চাওঁ দোকান চোকানত সোমাব পাৰিম নেকি ৰাস্তাটো অলপ বেয়া না শ্লিপ কৰে তো আমাৰ বাইকগিলাটো উলিয়াত অলপ দিগদাৰ হৈছে তো বহুত শ্লিপ কৰে এই ৰাস্তাটো তো এখনকৈ উলিয়াই আছোঁ এখন উলিয়াইছে আৰু বাকী তিনিখন আছে এনেই ভালে লাগে কিন্তু বৰষুণ দিলে অলপ দিগদাৰ মানে এনজয় কৰিব নোৱাৰি না তো মানে ইয়াত আহি যিমান এনজয় কৰিম বুলি ভাবিছিলোঁ বা যিমান ফটো ভিডিঅ' বনাম বুলি ভাবিছিলোঁ সিমান পাৰা নাই কাৰণটো হৈছে বৰষুণ তো এনেই জেগাখিনি ধুনীয়া খুব ভাল লাগিছে তো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰিব তো আজিলৈ বাই বাই অ'কে